हेलो एवरीवन সকলোকে মোৰ চেনেলৰ অন্যটি ধুনীয়া ব্লগলৈ স্বাগতম জনাইছো আৰু আজি বন্ধবাৰ গুড ফ্ৰাইডে কাৰণে যেহেতু স্কুল বন্ধ আছে সেই কাৰণে ভাবিছো ব্লগ এটা ষ্টাৰ্ট কৰি দিও কাৰণ যেহেতু বন্ধ হলে মানে মই খুব ধুনীয়া লাঞ্চ থালি ৰেডি কৰি থাকো আজিও ভাবিছো খুব ধুনীয়া এখন লাঞ্চৰ থালি ৰেডি কৰিম আৰু আপোনালোকে যেহেতু মোৰ ৰেচিপি ভিডিও বিলাক চাই খুব বেছি ভাল পায় কাৰণ ভিউজ বহুত বেছি হয় তাতে সেই কাৰণে মই ভাবিছো আজি এটা ব্লগ ষ্টাৰ্ট কৰি দিও প্ৰথমতে ইয়া গা পা ধুই আজৰি হৈ ললো আৰু অকনমান উলাই মানে কি আৰু ক্ৰীম অকমান লগাই লৈছো আৰু লগতে এয়া অকনমান লিপষ্টিক লগাই লৈছো আৰু ফুট হেন্দুৰ লগাই লৈছো তাৰ পিছতে দিনটোৰ কাৰণে আজৰি আৰু মোৰ নিচিনা এনেকুৱা কোন আছে বাৰু ঘৰতেও যে লিপষ্টিক লগাই থাকে মানে কি হয় মোৰ অকনমান লিপষ্টিক উঠখনত লগাই নথলে ভালে নালাগে সেইটো কাৰণে মই অকনমান হলো ঘৰতো লগাই থাকো আৰু এইফালে এইখিনি আঙুৰ ইমানেই টেষ্টি নহয় খাবলে কেতিয়াবা কি হয় আঙুৰখিনি আনো বজাৰৰ পৰা কিন্তু ইমান মিঠা নহয় এইখিনি আঙুৰ খুব বেছি ধুনীয়া মানে একদম মিঠা যেহেতু আজি বন্ধবাৰ সেইকাৰণে এয়া পুৰা বজাৰখন আহি গৈছে এইফালে ঢেকীয়া আৰু পদিনা তাৰপাছত ভেদাইলতা আৰু মানিমুনি নৰসিংহ সকলোখিনি আহি গৈছে আৰু ইয়াৰ লগত মই বনাম গৰৈ আৰু শিঙি মাছৰ জোল মানে আজি পুৰা ফিশ উইথ মেডিচিনেল প্লান্ট আৰু এটা কামত পুৰা লাগি যাওঁ বলক দেখাই দিম আপোনালোকক সকলোখিনি কাচকল তুমি যে ভাল পোৱা এইটো বনাই দিম এতিয়া এইফালে বজাৰৰ পৰা আনিছিলে গৰৈ আৰু শিঙি মাছ আৰু তুৰা মাছ মানে এইবিলাক মাছ খাবলে বহুত বেছি ভাল আৰু খালেও বহুত বেছি ভাল কিন্তু ইমানেই বেছি দাম নহয় একদম 800 টকা কেজি 1000 টকা কেজি তেনেকুৱা কিন্তু উপায় নাই খোৱা মানুহ যেহেতু খাই ভাল পাওঁ মানে যিমান দাম হলেও মানে খাবই লাগিব সেইটো কাৰণে আজি আনিলো এইখিনি মাছকে তাৰ পিছতে এয়া গুটেইখিনি পেষ্ট কৰি লৈ আপোনালোকে বনাব জানেই বাৰু তথাপি মই এয়া দেখাই দিছো আৰু অকনমান নিমখ দিছো হালধি দিছো আৰু জিৰা পাউডাৰ দি খুব ধুনীয়াকৈ এয়া লৰাই আছো আৰু যেতিয়া মানে অকনমান ওপৰত তেল টাইপত বিৰিঙিব আৰু তাৰ পাছতে মই মাছখিনি ঢালি দিম আৰু এনেকুৱা জোলকণ খালে মানে একদম দেহাত যেন শক্তি অকমান বেছিকৈ পোৱা হয় তেনেকুৱা নিচিনা লাগে আৰু শেষত মই এয়া ধনিয়া পাত দি দিলো আৰু এইফালে এয়া কাচকল কেইটামান ফ্ৰাই কৰিছো কাচকল মানে মোৰ ছোৱালী বহুত বেছি ফেভৰেট হয় তাই বহুত বেছি ভাল পায় বিশেষকৈ ঢকুৱাখানাৰ আইতাকে বনোৱা কাচকল তাই মানে বহুত বেছি ভাল পায় খাই মানে মায়ে অকনমান বেলেগ টাইপত বনায় মই এনেকৈ বনাবই নাজানো ব্লেক কালাৰ জোল এইখিনি ফুল আনিছোঁ অকণমান ছোৱালীক অকণমান নচাম মানে তাই ৰিলছ এটা বনাব সেইটো কাৰণে আজি যিহেতু বন্ধ অকণমান সময় পাইছোঁ আৰু তাই নাচি যিহেতু বহুত ভাল পায় সেইটো কাৰণে ভাবিছোঁ বিহু অকণমান তাইক আজি নাচিব দিওঁ এয়া ফুল চুল লৈ আহিলোঁ কপৌ ফুল হোৱা হ'লে ভাল আছিলে কিন্তু কপৌ ফুল এতিয়া নাই মানে আনিব লাগিব কপৌ ফুল পিছত সেইটো কাৰণে এইটো দিয়ে আজি তাইক নাচিব ছোৱালী নাচি মানে ইমানেই বেছি ভাল পায় নহয় কি ক'ম নাচি বাথৰুমত এতিয়ালৈকে 3-4 বাৰমান পৰিছে মানে মই সদায় কওঁ বাথৰুমত তুমি নানাচিবা কিন্তু তাই মানে কি হয় ৰখিবই নোৱাৰে মানে বাথৰুমতো তাই মানে নাচি দিয়ে আৰু নাচি পিনে এবাৰ পৰিটোতো বহুত বেয়াকৈ দুখ পাইছে মানে মইতো বহুত ভয় খাই গৈছিলোঁ মাথাত একদম দুখ পাই গৈছিলে ইমানেই নাচিছে মানে বাথৰুমত নাচিছে এবাৰ চিৰিৰ পৰা পৰিছে নাচি পিনে মানে তাই অনবৰত মানে ভৰিকেইটা অকল নাচিয়ে থাকে আৰু বিচনাত শুবলৈ যাওঁতেও উঠিবলৈ যাওঁতেও এয়া দেখিছে নহয় কাপোৰ পিন্ধাই থাকোঁতেও মানে তাই নাচিয়ে থাকে ডান্সটো মানে তাই একদম বহুত বেছি ভাল পায় আৰু সেইটো কাৰণে মই তাক ডান্সত দি থৈছোঁ কাৰণ বেলেগ একোতে দিয়া নাই এতিয়ালৈকে ডাঙৰ হ'লে চাওঁ আৰু কি তাই ইণ্টাৰেষ্ট বহে কিহত ইণ্টাৰেষ্ট বহে কিন্তু ডান্সটো যিহেতু তাই বহুত বেছি ভাল পায় সেইটো কাৰণে ডান্সত এতিয়া দি থৈছোঁ আৰু এইবিলাকত দিলে মানে কি হয় মাক দেউতাকবিলাকৰ যথেষ্ট কষ্টও হয় দেই কাৰণ যিহেতু মোৰ মানে বহুত বেছি কষ্ট হয় যিহেতু মই ৰাতিপুৱাই ওলাই যাব লাগে আকৌ গধূলি আহি সোমাওহি আকৌ এইবিলাকত লৈ ফুৰিব লাগে বন্ধ বাৰতো মই ঘৰত থাকিবলৈ সময় নাপাওঁ কিন্তু উপায় নাই কাৰণ সৰু ল'ৰা ছোৱালী সৰুৰ পৰা যদি মানে দি দিওঁ তেতিয়াহে ডাঙৰ হ'লে পাৰিবগৈ সেইটো কাৰণে কাৰণ এইবিলাকৰ কাৰণে আৰু ফ্লেক্সিবল হ'ব লাগে ন বডিটো সেইটো কাৰণে মানে কি হয় সৰুতে যদি ডান্সটো দিয়া নাযায় তেতিয়াহ'লে ডাঙৰ হ'লে নোৱাৰে আৰু সেইটো কাৰণে মই ইয়াত তাইৰ লগত বহুত কষ্ট কৰোঁ ময়ো কৰোঁ পাপাকেও মোৰ সমানে কৰে তাইৰ কাৰণে কষ্ট এয়া
তাইক উলিয়াই দিছোঁ। তাই অকণমান বিহু নাচিব মানে, বিহু অকণমান নাচি চাব আজি। আৰু এইযোৰ গামখাৰু নতুনকৈ লৈছিলোঁ যে, কপাৰ বেষ্টে লৈছোঁ, কাৰণ যিহেতু তাই আকৌ 2 বছৰ 3 বছৰমানৰ পিছত হাতখন ডাঙৰ হৈ যাব, আকৌ এইযোৰ নহ'বগৈ। সেইকাৰণে মই যেতিয়া ডাঙৰ হ'ব, যেতিয়া 4-5 মান পাব আৰু তেতিয়া চিলভাৰ বেষ্ট এযোৰ লৈ দিম, কাৰণ সেইবিলাকতো বহুত বেছি দাম হৈ যায় ন, 20-25 হাজাৰ ল'ব চাগে এযোৰতে। সেইটো কাৰণে মই এতিয়া লোৱা নাই। আৰু এইফালে এয়া ধুনীয়াকৈ তাইক জোনবিৰি আৰু লগতে জাপি ছেট এটা আছিলে মোৰ, সেয়াও পিন্ধাই দিছোঁ। আৰু যেতিয়া জোনবিৰিডাল পিন্ধাই দিয়া হয় নহয়, তেতিয়াহে মানে নাচনী নাচনী নিচিনা লাগে ন, ইমান বেছি ধুনীয়া লাগে সঁচাকৈ। বিহু আহি পালেই আৰু আপোনালোকে চাগে বজাৰ সমাৰ ষ্টাৰ্ট কৰিয়ে দিছে। মোৰ পিছে বজাৰ সমাৰ একেবাৰে হোৱা নাই, অকল স্কুললৈ অহা যোৱা কৰি থকাই হৈছে, বজাৰ কৰিবলৈ সময় নাই। আৰু মানুহজনৰ এইফালে ইলেকশ্যনৰ ডিউটি, সেইকাৰণে পূৰা ট্ৰেইনিং মাৰি থকাতেই গৈছে। আৰু বজাৰ মানে কি, মই আগৰ পৰা অকলে বজাৰ কৰি ভাল নাপাওঁ, সদায় মানে মানুহজনৰ লগত বজাৰ কৰা অভ্যাস এটা হৈ গ'ল। সেইটো কাৰণে মই বজাৰ কৰিবলৈ যোৱাই নাই এইকেইদিন। এয়া ছোৱালী এতিয়া খুব ধুনীয়াকৈ ৰেডি হৈছে। এতিয়া তাই নাচিব, আৰু নচাৰ পিছতে তাই আকৌ ডান্স স্কুল পঠাব লাগিব। তাই আছে আজি 4:30 পৰা ডান্স স্কুল। গতিকে যিটো মানে মই তাই নাচিব, সেইটো অলৰেডি ফেচবুক আৰু ইনষ্টাগ্ৰামত পষ্ট কৰিছোঁ। আপোনালোকে যদি চোৱা নাই চাই ল'ব, ইয়াতে মই দিয়া নাই ইউটিউবত। খুব ধুনীয়াকৈ এয়া ৰিহাখনো এইবাৰ তাইৰ কাৰণে মই নতুনকৈ লৈ দিছোঁ, আগৰ ৰিহাখন অকণমান পুৰণা হোৱাৰ কাৰণে। নাচনী ভণ্টি, নাচনী ইমান ধুনীয়া, ইডাল ক'ত থলা? অঁ ৰ'বা, মই থৈ দিওঁগৈ। এতিয়া তুমি আকৌ ডান্স স্কুল যাব লাগিব ন? ঠিক আছে।